সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সপ্তম দ্বিবাৰ্ষিক চিলি অধিৱেশন আমাৰ আজি অন্তিম দিন। যোৱাকালিও আমাৰ যথেষ্ট ইয়াতে সভা হৈ গ'ল, যথেষ্টখিনি আলোচনা হৈ গৈছে। চুতীয়া জনগোষ্ঠীটোৰ এটা মূল দাবী জনজাতিকৰণ। এই জনজাতিকৰণটো চৰকাৰে বহুদিনৰ পৰাই আমাক দিম বুলি প্ৰতাৰণা কৰি আহিছে। আমি এই চিলি অধিৱেশনৰ পৰা চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ, চুতীয়া জনগোষ্ঠীয়ে অতি শীঘ্ৰে জনজাতিকৰণ পাব লাগিব। আমাৰ যি জনজাতিকৰণ দাবী আমাৰ ন্যায্য দাবী, আমাৰ জন্মস্বত্ব অধিকাৰ। গতিকে আমাৰ এই চিলি অধিৱেশনৰ মূল দাবী হৈছে চুতীয়া জনগোষ্ঠীক জনজাতি প্ৰদান কৰা। চৰকাৰখনে যিমানেই ললিপপ নিদিয়ক, যিমানেই আমাক মিঠাকৈ প্ৰলোভন নিদিয়ক, সেইবোৰ নচলিব। আমাক জনজাতিকৰণ লাগিব, চিধা কথা। প্ৰথম কথা জনজাতিকৰণ। আৰু এটা আমাৰ দাবী আছে স্বায়ত্ব শাসন প্ৰদান। চৰকাৰখনে বিভিন্ন ধৰণৰ মিঠা কথা কৈ আমাৰ জনগোষ্ঠীৰ লোকসকলক প্ৰলোভিত কৰা হয়, প্ৰলোভিত কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি চুতীয়া ছাত্ৰ সন্থাই কিন্তু এই বস্তুটো এতিয়াৰ পৰা আমি নজৰত ৰাখিছোঁ, এনেকুৱা বস্তু আমি আৰু হ'বলৈ নিদিওঁ। আৰু চুতীয়া জনগোষ্ঠীৰ প্ৰতি ঘৰে ঘৰে চুতীয়া ছাত্ৰ সন্থাই এই বিষয়সমূহ লৈ যোৱাত আমি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আগভাগ লৈছোঁ। আবাৰ যোৱাকালি হৈ যোৱা প্ৰতিনিধি সভায়ো এই জনজাতিকৰণ বিষয়টো আৰু স্বায়ত্ব শাসন যোনটো বিষয়, এই বিষয়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। যেতিয়ালৈকে চৰকাৰে আমাৰ জনজাতিকৰণ প্ৰদান নকৰে, স্বায়ত্ব শাসন প্ৰদান নকৰে, তেতিয়ালৈকে চৰকাৰৰ ওচৰত আমাৰ দাবী সদায় থাকিব যে আমাক জনজাতিকৰণ লাগিব আৰু যিকোনো প্ৰকাৰে আমাক জনজাতিকৰণ চৰকাৰে দিব লাগিব। কাৰ্যসূচী আমাৰ যোৱাকালি প্ৰতিনিধি সভা হৈ গ'ল আৰু আজি আমাৰ ইয়াতে যি সাংস্কৃতিক সমন্বয় কৃষ্টি প্ৰদৰ্শন আপোনালোকে দেখিবলৈ পাইছে, ইতিমধ্যে চলি আছে। ইয়াৰ পিছতে আমাৰ সন্ধিয়া 5 বজাৰ পৰা মুকলি সভা হ'ব। মুকলি সভালৈ আমাৰ বিভিন্ন সন্মানীয় সংগঠনৰ সন্মানীয় শ্ৰদ্ধাৰ নেতৃবৃন্দ আহিব। তাৰ লগে লগে মুকলি সভা শেষ হোৱাৰ লগে লগে আমাৰ ইয়াতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়াতে আমাৰ বিভিন্ন ধৰণৰ গীত মাত পৰিৱেশন হ'ব। লগতে সকলোকে আমি ইয়াৰ পৰাই নিমন্ত্ৰণ জনাইছোঁ।
হয়, আজি আমাৰ সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ এই অধিৱেশন স্থলীৰ পৰা আমি এটা চৰকাৰক দাবী জনাব বিচাৰিছোঁ। চৰকাৰে আমাৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব আৰু এই জনজাতিকৰণ যদি নকৰে আমি আগন্তুক দিনত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ আগতে কেইবাবাৰো, আৰু সেই অনুৰোধ মৰ্মে আমাক ডিমকৈ ঠগি আহি আছে। সেইখিনি আমি কেতিয়াও নামানো। আগন্তুক লোকসভা বিধানসভা ইলেকশ্যনৰ আগত যদি আমাৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ কথা যদি উত্থাপন নহয়, তেনেহ'লে আমি আগন্তুক পৰ্যায়ত আমি অসম ভিত্তিক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আন্দোলন গঢ়ি তুলিম বুলি এই মঞ্চৰ পৰাই এটা চৰকাৰলৈ আমাৰ নতুন দাবী পুনৰবাৰ চৰকাৰক আবেদন জনাইছোঁ। আৰু আমাৰ যিখিনি আমি দেখিবলৈ পাইছোঁ, বড়ো সাহিত্য সাহিত্য পৰিষদ বা মিচিং সাহিত্য সাহিত্য পৰিষদ আমাৰ চুতীয়া জনগোষ্ঠীটো অতিকৈ পুৰণি এটা জনগোষ্ঠী। যদি বড়োৱে যদি আজি সাহিত্য সাহিত্য পৰিষদৰ কাৰণে দাবী কৰি সাহিত্য সাহিত্য পৰিষদ পায় বা মিচিংসকলে ধৰক তেনেধৰণে আমাতকৈ ধৰক কম জনসংখ্যা লোকসকলে সাহিত্য সাহিত্য পৰিষদ যদি পায়, চুতীয়াসকলে কিয় নাপাব? চুতীয়াসকলৰ অধিকাৰ নাই নেকি? এই প্ৰাপ্য অধিকাৰ নাপায় নেকি চুতীয়াসকলে? কিয় অসমত আজি 30 লাখ চুতীয়াসকল থাকোঁতেও আমাক যে এই দাবীৰ পৰা বঞ্চিত কিয় কৰিছে? সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰেই আগন্তুক আহিবলগীয়া বিধানসভাৰ আগমুহূৰ্তত চুতীয়াসকলক জনজাতিকৰণ কৰিবলৈ এই মঞ্চৰ পৰা বিনম্ৰতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নহ'লে অন্যথা আন্দোলনমুখী হ'বলৈ আমি বাধ্য হ'ম। এয়াকৈ মই ধেমাজি জিলাৰ নৱগঠিত সাধাৰণ সম্পাদক হিচাপে মোৰ তৰফৰ পৰা এইটো প্ৰথম দাবী। আৰু দ্বিতীয় দাবী, চুতীয়া জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতলোকক শিক্ষা ক্ষেত্ৰত ইউনিভাৰ্চিটি হওক, কলেজ হওক বা যিকোনো ধৰক অনুষ্ঠান বা ইনষ্টিটিউট হওক, এই স্থানবিলাকত আমাৰ সংৰক্ষণ লাগিব। এইটো আমাৰ ছেকেণ্ড দাবী।